দীপক গড়গাঁও ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ আৰু সকলো অসমবাসী ৰাইজলৈ গৰু বিহুৰ লগতে ৰঙালী বিহুৰ ওলগ যাচিলোঁ। মই বৰ্তমান ঘৰতে আছোঁ। গৰু গা ধোৱাৰ পিছত এতিয়া বৰ্তমান আমলৰি টোপৰ মিছন চলি আছে। বৰ্তমান দুটা আমলৰি বাঁহ পাৰিলোঁ। ধুনীয়া টোপ ওলাইছে। আপোনালোকক দেখুৱাই আছোঁ আমলৰিৰ টোপ। এইখিনি বহুত নষ্ট হৈ গ'ল। ধুনীয়া টোপ এইখিনি পৰি গ'ল। এয়া ভৰিত মোক পূৰা দি আছে দেই আমলৰিয়ে। এয়া আৰু দেখুৱাই আছোঁ আমলৰি টোপ আপোনালোকক। ইয়াৰ গোন্ধ ল'লে বোলে চাইনাচাইটিছৰ কাৰণে ভাল বুলি কয়। সেইকাৰণে গোন্ধ অলপ লৈ লৈছোঁ আৰু। ইয়াত দেউতায়ো বাচি আছে। বৰ দিছে দেই। ইয়াত আপোনালোকক দেখুৱাই আছোঁ আমলৰি টোপ। গৰু বিহুৰ দিনা আমলৰি টোপ খালে হেনো 100 এবিধ শাকৰ সমপৰ্যায় হয়। 100 এবিধ শাক তেতিয়া নাখালেও হয় যদি আমলৰি টোপ খোৱা হয়। এয়া আমাৰ বাৰীত আমলৰি বাঁহ কেইবাটাও আছে। তাৰে 2-3টা পাৰিলোঁ। 2টাত কম সৰু ওলালে, কিন্তু এটাত বহুত ধুনীয়া টোপ ওলাইছিলে, কিন্তু নষ্ট হৈ গ'ল বহুত। আপোনালোকক দেখুৱাই আছোঁ। এয়া আমাৰ হাঁহচৰা লাটুম গাঁৱৰ এয়া বাৰী। আমলৰি বাঁহ দেখিছে। আৰু 2টামান পাৰিম আৰু। কিমান ওলাই টোপ শুকাই গৈছে, বহুত শুকাই গ'ল এইকেইটা। তাৰে 2টামান কেঁচা পটীয়া হৈ আছে। সেইকেইটাতে ওলাব লাগে বুলি ভাবিছোঁ আৰু। চাওঁচোন কি হয়। আমলৰি সেইটোতো আছে নে নাই? এখানে পাইছো এখন পাই ধুই দিছো পাচিয়ে থাকিল।
আমলৰিটো পৰাৰ পিছত আমলৰি আৰু কণী এয়া ভাজিলে মায়ে, লগত কেঁচা জলকীয়া বৰ্তমান, তিতা ভেকুৰী আৰু পঁইতা ভাতৰ কেঁচা জলকীয়া তৃপ্তিৰে আজি গৰু বিহুৰ দিনা সাজ খাই আছোঁ দেই।